নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ চেপ্টাৰ 8 আৰু পৃষ্ঠা নম্বৰ 81 বিৰুবালা ৰাভা। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ যোগেদি তোমালোকে পাঠ ভিত্তিক গোটেইখিনি কুৱেশ্যনৰ এনচাৰ পাই যাবা। ইয়াত বিৰুবালা ৰাভাৰ জীৱনৰ কথা কোৱা হৈছে। প্ৰথমটো কুৱেশ্যন আছে ইয়াত, তলত দিয়া প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ কুৱেশ্যনটো হ'ল, কাৰ গাত পৰিয়ে বা লৈছিল বুলি দেওধনীয়ে মলয় চাই কৈছিল। ইয়াত কুৱেশ্যনটো হ'ব, এনচাৰটো হ'ব দয়ালু ৰাভাৰ গাত। ঘ নম্বৰ এনচাৰটো হ'ব ইয়াত। 2 নম্বৰটো আছে, অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছে। এইটো হ'ব গ নম্বৰ 2015 খ্ৰীষ্টাব্দত। 1 নম্বৰ কুৱেশ্যনটো হ'ল ইয়াত, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ, বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, 1 মাৰ্কৰ আহিব। উত্তৰটো হ'ল, বিৰুবালা ৰাভাৰ নম্ৰতা, সহানুভূতি আৰু সাহসে সকলোকে আকৰ্ষণ কৰিছিল। খ নম্বৰটো হ'ল, বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় ছাত্ৰী আছিল। উত্তৰটো হ'ল ইয়াত, সি পঢ়াত আগ্ৰহী আৰু মনোযোগী ছাত্ৰী আছিল বুলি শিক্ষকে তেওঁক ভাল পাইছিল। গ নম্বৰ কুৱেশ্যনটো হ'ল ইয়াত, বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযান অংশগ্ৰহণ কৰা সংগঠনৰ নাম কি আছিল। ইয়াৰ উত্তৰটো হ'ব, সংগঠনটোৰ নাম আছিল মিছন বিৰুবালা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে এটা কথা ক'ব বিচাৰোঁ, যদি ভিডিঅ'টো ভাল লাগে তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, আৰু আগন্তুক কালত এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। ঘ নম্বৰটো হ'ল ইয়াত, বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল। উত্তৰটো হ'ল, অসম চৰকাৰে মিছন বিৰুবালাক এক সচেতনতা অভিযান হিচাপে স্বীকৃতি দিছিল। 2 নম্বৰ হ'ল, ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল। ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ নাৰী শক্তি বঁটা আগবঢ়াইছিল। ইয়াত 6 নম্বৰ কুৱেশ্যনটো আছে, ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল। উত্তৰটো হ'ল, ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। 3 নম্বৰ আছে ইয়াত, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰটো হ'ল, বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখনক কিয় মুক্ত কৰাৰ পথ লৈছিল। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কছৰ আহিবই। উত্তৰটো হ'ল, ডাইনী সন্দেহত বহু নিৰীহ নাৰীক হেনস্থ আৰু হত্যা কৰা হৈছিল। বিৰুবালা ৰাভাই এই অন্যায় ৰোধ কৰাৰ বাবে সমাজক মুক্ত কৰিবলৈ পণ লৈছিল। এই কথাটো সত্য কথা। বৰ্তমান সমাজত আজিও এনেকুৱা ধৰণৰ মানুহ আছে যে ডাইনী ভূত এইবিলাক বিশ্বাস কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি এইটো পঢ়াৰ পাঠৰ যোগেদি তোমালোকক এইটোৱে বুজাইছে যে এনেকুৱা ধৰণৰ অন্ধবিশ্বাসত থাকিব নালাগে আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ হ'ব লাগে। তাৰপিছত খ নম্বৰটো হ'ল, মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল। উত্তৰটো হ'ল, এই অভিযানে গাঁও চহৰত গাইডেড আলোচনা, সভা সন্মিলন আৰু নাটকক যোগেদি লোকক সচেতন কৰি অন্ধবিশ্বাসৰ পৰা দূৰ কৰিবলৈ কাম কৰিছিল। বিৰুবালা ৰাভাই তেওঁৰ মিছন বিৰুবালাৰ যোগেদি গাঁও আৰু চহৰত লোকসকলক এনেকুৱা মনত প্ৰভাৱ পেলাইছে যে অন্ধবিশ্বাস কৰিব নালাগে আৰু ইয়াৰ পৰা আঁতৰি থাকিব লাগে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল, বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। ইয়াত 1 নম্বৰটো হ'ল, বিৰুবালা ৰাভা অসমৰ এটা গাঁৱত জন্মগ্ৰহণ কৰিছিল।
বীৰবলা ৰাভা অসমৰে এজন ব্যক্তি আছিল। 2 নম্বৰটো হ'ল তেওঁ শৈশৱতেই সামাজিক অবিচাৰৰ সৈতে পৰিচিত হৈছিল। 3 নম্বৰ তেওঁ শিক্ষাৰ বাবে অধিক আগ্ৰহী আছিল। 4 নম্বৰ ডাইনী সন্দেহত মহিলাৰ ওপৰত হোৱা অত্যাচাৰে তেওঁক আন্দোলনলৈ অনুপ্ৰাণিত কৰে। 5 নম্বৰ তেওঁ মিছন বীৰবলা নামৰ এক সংগঠন গঠন কৰে। 6 নম্বৰ এই সংগঠন ডাইনী বিশ্বাস বিৰোধী সচেতনতাৰ কাম কৰিছিল। 7 নম্বৰ তেওঁ অসমৰ বহু ঠাইত গাইডেড আলোচনা আৰু সচেতনতা সভা আয়োজন কৰিছিল। 8 নম্বৰটো হ'ল ৰাজ্য চৰকাৰে তেওঁক নাৰী শক্তি বঁটা প্ৰদান কৰিছিল। আৰু 9 নম্বৰটো হ'ল কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। 10 নম্বৰটো হ'ল বীৰবলা ৰাভা সমাজৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে সাহসিকতাৰ প্ৰতীক। 5 নম্বৰটো হ'ল ইয়াত অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায় দৰত আলোচনা কৰা। ইয়াত কৈছে যে অন্ধবিশ্বাসে মানুহক কেনেদৰে বিপদত পেলায়, এইটো 2 মাৰ্কছত আহিব পাৰে, ছাত্ৰ ছাত্ৰীসকল চাই ল'বা ভালকৈ। উত্তৰটো হ'ল অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তিবোধৰ পৰা আঁতৰি লৈ যায়। এইটো সঁচা কথা হয়। চাবা ছাত্ৰ ছাত্ৰীসকলে, যিবিলাক মানুহে বেছিকৈ অন্ধবিশ্বাসত থাকে, কিবা এটা অসুখ হ'লে কবিৰাজৰ ওচৰত লৈ যাব, কিবা অলপ মূৰ ঘূৰালে বোলে তাক ভূত ধৰিছে, এইবিলাক মানুহক তুমি চাইণ্টিফিকেলি কথা ক'বা, ইহঁতে বিলিভ নকৰে। সেই কথাটো ইয়াত বুজাইছে, অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তিবোধৰ পৰা আঁতৰলৈ লৈ যায়। বহু সময়ত এই বিশ্বাসৰ বাবে নাৰী মানুহক ডাইনী বুলি হেনস্থ কৰা হয়। কথাটো সঁচাই, ছাত্ৰ ছাত্ৰীসকল এইটো ভালকৈ পঢ়িবা। শাৰীৰিকভাৱে কষ্ট দিয়া হয় আৰু কেতিয়াবা মৃত্যুৰো সন্মুখীন কৰা হয়। ই সমাজত ভয় আৰু অনাস্থাৰ সৃষ্টি কৰে। সেয়ে অন্ধবিশ্বাসৰ বিৰুদ্ধে শিক্ষাৰে প্ৰতিশোধ ল'ব লাগিব। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল পৃষ্ঠা নম্বৰ 82, তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। খ্ৰীষ্টাব্দ, খ্ৰীষ্ট যোগ অব্দ, খ্ৰীষ্টাব্দ। হিমালয়, হিম যোগ আলয়। ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেক বছৰে 3 নহ'লে 2 মাৰ্ক সন্ধিত আহে। তোমালোকে পাৰ্টত থকা শব্দবিলাক ভালকৈ পঢ়িবা। অতীত, অতি যোগ ইত, অতীত। স্বেচ্ছা, সযোগ ইচ্ছা, স্বেচ্ছা। নৱোদয়, নৱযোগ উদয়, নৱোদয়। তাৰপিছত বন্ধুসকল তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। তদুপৰি, তৎযোগ উপৰি, তদুপৰি। সম্পূৰ্ণ, সমযোগ পূৰ্ণ, সম্পূৰ্ণ। উদ্ধাৰ, উদ্যোগ হাৰ, উদ্ধাৰ। সংহতি, সমযোগ ইতি, সংহতি। চলচিত্ৰ, চলযোগ চিত্ৰ, চলচিত্ৰ। তাৰপিছত বন্ধুসকল 8 নম্বৰটো হ'ল তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। ইয়াত কিছুমান শব্দ দিয়া আছে, সেইবিলাক কি সন্ধিত পৰে এইটো তালিকাত প্ৰস্তুত কৰিবলৈ কৈছে। প্ৰথমতে আছে আমি হৰ সন্ধি। হৰ সন্ধি আছে মহাশয়, মহাযোগ আশয়, মহাশয়। প্ৰতীক্ষা, প্ৰতিযোগ ইক্ষা, প্ৰতীক্ষা। দেৱালয়, দেৱযোগ আলয়, দেৱালয়। নীলোৎপল, নীলযোগ উৎপল, নীলোৎপল। চন্দ্ৰোদয়, চন্দ্ৰযোগ উদয়, চন্দ্ৰোদয়। সমিতি, সমিতি, সমযোগ ইতি, সমিতি। তাৰপিছত হ'ল সম্ভাৰ, সমযোগ ভাৰ, সম্ভাৰ। আৰু ব্যঞ্জন সন্ধি আছে ইয়াত সচ্চৰিত, সৎযোগ চৰিত্ৰ, সচ্চৰিত্ৰ। সংহাৰ, সমযোগ হাৰ, সংহাৰ। সজ্জন, সৎযোগ জন, সজ্জন। সংহতি, সমযোগ ইতি, সংহতি। তাৰপিছত 9 নম্বৰটো হ'ল বন্ধুসকল তোমালোকে চাই ল'বা। গামোচাত থকা শব্দবোৰৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা। ইয়াতে কিছুমান শব্দ দি আছে, এই শব্দবোৰ অভিধান মানে হ'ল ইংৰাজী ডিকশ্যনাৰী। ডিকশ্যনাৰীত কেনেধৰণে সজাব লাগে এইটোৱে লিখিবলৈ কৈছে। ইয়াত যেনেকুৱা আছে ক নম্বৰটো দি আছে
যিবিলাক কৰে উচ্চাৰণ হয় কাৰণ কিছু আৰু কুটুম ইয়াত 10 নম্বৰত যিবিলাক হ'ব উচ্চাৰণ বৰ উচ্চাৰণ হ'ব যিবিলাক আৰু খ উচ্চাৰণ হ'ব যিহত এনসাৰৰ তলত দিয়া আছে চাই ল'ব ছাত্ৰ ছাত্ৰীসকল কৰ এইটো কৰ হ'ল কাৰণ কিছু কুটুম আৰু কৃষি ঠিক তেনেদৰে দ দিয়া আছে দুখ দেওধনী দেউতা আৰু দূৰ এই শব্দবিলাক তোমালোকে গামছাত পাই যাবা ওপৰত গামছাটো আছে যে এইটো পাই যাবা তাৰপিছত ব নম্বৰটো দিয়া আছে ইয়াত বন্তি বাট বিশ্ব আৰু বটা তাৰপিছত হ আছে সমাজ সাহস সিঁচৰতি আৰু সুলভ তাৰপিছত আছিল বন্ধু পৃষ্ঠা নম্বৰ 84 কুৱেশ্যন নম্বৰ 10 তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা ছাত্ৰ ছাত্ৰীসকল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ট্ৰু নহ'লে 3 মাৰ্কত আহি থাকে এইটো পৰীক্ষাত বাক্য ৰচনা তোমালোকে ভালকৈ পাঠ বিকি থকা কৰিখিনি কুৱেশ্যন চাই যাবা যিবিলাক বাক্য ৰচনা আছে ভালকৈ মুখস্থ কৰি ল'বা হতাশ পৰীক্ষাত ভাল ফল নোপোৱাত সি হতাশ হৈছিল 2 নম্বৰ পাৰ্গত তেওঁ গণিতত পাৰ্গত 3 নম্বৰ আছিল অশিক্ষিত লোকসকলে সমাজত বহু সমস্যাৰ সন্মুখীন হয় কিন্তু ঠিক কথা কৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই লোৱা যিবিলাক মানুহ সমাজত অশিক্ষিত থাকে তেওঁলোকে বহুত সমস্যাৰ সন্মুখীন হৈ পৰে গৌৰৱ দেশৰ বাবে কাম কৰাটো আমাৰ গৌৰৱ বিশ্বাস আমি ইজনে সিজনক বিশ্বাস কৰিব লাগে প্ৰিয় পাত্ৰ সি শিক্ষকৰ প্ৰিয় পাত্ৰ তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে 11 নম্বৰ আছে ইয়াত তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা ইয়াত কিছুমান শব্দ দিয়া আছে ইয়াক আমি লিংগ নিৰ্ণয় কৰিব লাগে প্ৰথমতে আছে ইয়াত পুংলিংগ আৰু স্ত্ৰীলিংগ প্ৰথমতে আছে ইয়াত আহুপ মা হিয়াৰ ৰাণী পুৰুষ শিক্ষয়িত্ৰী অধ্যাপক আইতা দমৰা দেউৰী 12 নম্বৰটো হ'ল ইয়াত তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলি মেলিকৈ দিয়া আছে অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচত লিখা ক নম্বৰ দি আছে খ নম্বৰটো হ'ল ৰাগ্য দূৰ সহজে আৰোগ্য নোহোৱা এই ৰাগ্য দূৰটো আমি এইটো দুৰাগ্য উত্তৰ হ'ব দুৰাগ্য আৰু বুকুণ্ঠ মানে কুণ্ঠবোধ আয়ুগ্মা ভদ্ৰ অহংকাৰ নথকা নম্ৰতা বা অনুৰাগ কোনো কামত আগবঢ়া ব্যক্তি অনুৰাগী চেষ্টাৰ প্ৰশ্ন মানে এটা চেষ্টা হ'ব সময়হী মানে মিহিয়সী 13 নম্বৰটো হ'ল ইয়াত তলত কিছুমান জতুৱাৰ ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 2 মাৰ্কছৰ নহ'লে 3 মাৰ্কছৰ আহি থাকে তোমালোকে জতুৱাৰ ঠাঁচখিনি ভালকৈ পঢ়িবা ক নম্বৰ আকাশত চাং পাতা মানে অস্বাভাৱিক কল্পনা কৰা তেওঁ সদায় আকাশত চাং পাতি থাকে বাস্তৱত একো নকৰে খ নম্বৰ মৃদা ফুটা মানে অতি চেতনাত্মক শংকৰদেৱ অসমৰ এজন মৃদা ফুটা ব্যক্তি আছিল গ নম্বৰটো হ'ল হাত ঘাটৰ চেঙেলি মানে বৰ টেঙৰ ল'ৰা ৰাজনীতিবিদসকল প্ৰায়ে হাত ঘাটৰ টেঙেলি হয় আহকানে পৰকানে মানে ঘুনককৈ শুনা মই আহকানে পৰকানে শুনিছোঁ যে তেওঁৰ চাকৰি এৰিছে 9 নম্বৰ হিয়াৰ আমঠু অতি মৰমৰ প্ৰতিজন মাক দেউতাকৰ বাবে নিজৰ সন্তান হিয়াৰ আমঠু ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো শেষ কৰিলোঁ জয় অসম।